নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বটদ্ৰাৰ বানপানী পৰিদৰ্শন কৰে কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বটদ্ৰাৰ ডুমডুমীয়া স্লুইচ গেটৰ পৰা নাৱত উঠি বন্যাঢ্য চৰাঞ্চল পৰিদৰ্শন বিধায়কগৰাকীৰ। ৰাইজৰ দল নেতা মেহবুব মুখতাৰক লগত লৈ ধিং সমষ্টিৰ চৰাঞ্চল পৰিদৰ্শন অখিল গগৈৰ। বন বিভাগে দৰিদ্ৰ কৃষকক শীতল মস্তিষ্কৰে জুৰিয়াত হত্যাৰ অভিযোগ বিধায়কগৰাকীৰ। বন বিভাগে মানুহক হত্যা কৰিব পাৰে যদিও কেইবাজনো লোকক আঘাত কৰা এটা বাঘ বনাঞ্চললৈ খেদি পঠিয়াব নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিধায়ক অখিল গগৈয়ে। আজি ধিং সমষ্টিৰ চুইচ গেট নামৰ ঠাইখনত বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ। বিশেষকৈ এই চুইচ গেটৰ পৰা পাৰ হৈ দিলে ব্ৰহ্মপুত্ৰৰ এটা খুঁটি পাৰ হৈ দিলে লাখ লাখ মানুহ চৰ অঞ্চলত বসবাস কৰে আৰু এইবাৰ বানপানীয়ে চৰ অঞ্চলৰ মৰাপাট খেতিটো নষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। মাকৈ খেতিটো একেবাৰে ধ্বংস হৈ গৈছে। মাকৈ খেতি ইয়াতে আপোনালোকে সকলোৱে জানে যে এই অঞ্চলত এখন ডাঙৰ মাকৈ বজাৰো আছে। মাকৈ খেতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু খৰিৰ কাৰণে যিটো খেতি কৰে যান্ত্ৰী, তো সেইটো আমি দেখিছোঁ যে কিছু পৰিমাণে নষ্ট হৈছে। তো মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ খেতিয়কসকলৰ যিবিলাক খেতি নষ্ট হৈছে, বিশেষকৈ মাকৈ খেতিটো নষ্ট হৈছে আৰু 2 নম্বৰ মৰাপাটবিলাকৰো নষ্ট হৈ যাব, কাৰণ মৰাপাটত যিধৰণে পানী উঠিছে তাৰপাছত শিপা ওলাই যাব, গতিকে মৰাপাটবিলাকৰ লোকচান হ'ব। আৰু এনেও মৰাপাট খেতিত বৰ বেছি লাভ নহয়, অকল ঠাৰিডালহে লাভ থাকেগৈ লাষ্টত গৈ। সেইডাল বিক্ৰী কৰি পোৱা পইচাটোৰ বাহিৰে বা সেইটো খৰি হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে বাকী একো লাভেই নাথাকে। গতিকে এই মুহূৰ্তত মই অসমৰ খেতিয়কসকলৰ যিবিলাক তেওঁলোকৰ খেতি লোকচান হৈছে, সকলো খেতিৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল, এই অঞ্চললৈ যেতিয়া আহিছিলোঁ চুইচ গেট এলেকালৈ, ইয়াত দেখিলোঁ যে এই ব্ৰহ্মপুত্ৰ সুঁতিটোৰ ওপৰত এখন দলঙৰ খুব প্ৰয়োজন। এই দলংখন যদি দি দিয়া যায় তেতিয়াহ'লে ইয়াত থকা 60টামান চৰ আছে। 60টামান চৰত থকা 10-15 লাখ মানুহৰ কাৰণে এইটো বহুত উপকাৰ হ'ব। মই অসম চৰকাৰক আহ্বান জনাওঁ যে ধিং সমষ্টিৰ চুইচ গেট এলেকাত ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি আছে সেই সুঁতিটোৰ ওপৰত এখন দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক ৰাইজে কৈ আছে যে ইয়াৰ স্থানীয় MLA আমিনুল ইছলাম তেখেতে বহুতবাৰ এইটো প্ৰতিশ্ৰুতি দিলে দলংখনৰ, কিন্তু এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ প্ৰাক্তন আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়ায়ো এই দলংখন নিৰ্মাণৰ কথা কৈছিলে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই বুলি মোৰ ৰাইজে কৈ আছে। গতিকে মই চৰকাৰক আহ্বান জনাম যে 8 লাখ, 10 লাখ, 15 লাখ মানুহ যিটো অঞ্চলত বসবাস কৰে, গোটেই চৰ অঞ্চলৰ মানুহৰ কাৰণে হস্পিটেললৈ অহাৰ ৰাস্তা, চৰ অঞ্চলৰ মানুহৰ কাৰণে স্কুললৈ কলেজলৈ অহাৰ ৰাস্তা, যিহেতু এইটোৱে ৰাস্তা, গতিকে মই এই ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ ওপৰত চুইচ গেট অঞ্চলত ধিং সমষ্টিৰ চুইচ গেট অঞ্চলত এখন পকী দলং নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ। এইটো অত্যন্ত প্ৰয়োজন। অসমৰ সংখ্যালঘু ৰাইজ ইয়াতে যথেষ্ট পৰিমাণে কষ্টত বসবাস কৰিছে। মই আশা কৰিম যে চৰকাৰে চুইচ গেট অঞ্চলত এখন পকী দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। APSCৰ দৰে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে, মই তাৰ আগতে আন এটা কথা কৈ ল'ব খুজিছোঁ। আজি 2 দিনমানৰ আগতে আমাৰ এই অঞ্চলতে ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱা বুলি 2জন খেতিয়কক ককায়েক আৰু ভায়েক 2জনক গুলীয়াই হত্যা কৰিছিলে বন বিভাগে। মানে কেইদিনমানৰ আগতে 2জন খেতিয়কৰ ওপৰত দাদাগিৰি দেখুৱাই তেওঁলোকক হত্যা কৰি দিলে, এনকাউণ্টাৰ কৰি মাৰি দিলে। 2 নম্বৰী এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ। 2জন খেতিয়কক মাছ মাৰিবলৈ মানে বিলত যোৱাই নাই, মথাউৰিৰ ওপৰত মথাউৰি পাৰেই হোৱা নাই, তাতেই 2জন মানুহক গুলীয়াই হত্যা কৰি দিলে। কিন্তু যেতিয়া এই ঠাইখিনিতে প্ৰায় একেবাৰে ওচৰতে এই চুইচ গেট অঞ্চলত যেতিয়া এটা বাঘে যোৱা কেইবাদিন ধৰি অত্যাচাৰ কৰি আছে মানুহক, 2জন মানুহক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাছত এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে GMCH। এজন মানুহো আৰু বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এতিয়া কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো অস্তিত্ব নাই। এটা বাঘ ধৰিব নোৱাৰা মানুহে 2জন খেতিয়কক কিন্তু গুলীয়াই হত্যা কৰিছে। গতিকে মই এই মুহূৰ্তত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বাঘে এই অঞ্চলৰ মানুহক যিধৰণে আক্ৰমণ কৰিলে, সেই আক্ৰমণ কৰা যিসকল মানুহ
যিসকল হস্পিটেলাইজ হৈ আছে তেওঁলোকক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে তেওঁলোকৰ পৰিয়ালক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছোঁ আৰু তেওঁলোকৰ চিকিৎসাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে এই অঞ্চলতে থকা এতিয়াও সন্ত্ৰাস সৃষ্টি কৰি থকা এই মুহূৰ্ততো সন্ত্ৰাস সৃষ্টি কৰি থকা বাঘটোক অতি সোনকালে ফৰেষ্ট ডিপাৰ্টমেণ্টক ধৰিবৰ কাৰণে আৰু ইয়াক নি আকৌ লাওখোৱা বনাঞ্চলত মেলি দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। বন বিভাগে তেওঁলোকে ৰাইজৰ পৰা দান বৰঙণি ট্ৰেংকুলাইজ কৰি ব্যৰ্থ হৈছিলে, তাৰপিছত পিঞ্জৰা আনিলে, আনি পেলাই তেওঁলোকে বাঘটো পিঞ্জৰাবদ্ধ কৰিব, কিন্তু তেওঁলোকে ছাগলীটো কিনিবলৈ তেওঁলোকে পইচা নাই, ৰাইজৰ পৰা দান এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে হিমন্ত বিশ্ব শৰ্মাই একদম ৰাতি হ'লে হাতশাল বাই দিয়ে, পুৱা হ'লে এহালো নাই, এনেকৈ বুলি এটা শব্দ অসমীয়া বাক্য আছেনে নাই, যে কথা বহুত ডাঙৰ ডাঙৰ কিন্তু কামত নাই। হিমন্ত বিশ্ব শৰ্মাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বাঘ ধৰিবৰ কাৰণে আপোনাৰ টেংকুলাইজাৰ আনিলে, টেংকুলাইজাৰে গাঁতে লগাব নোৱাৰিলে বাঘ। ট্ৰেংকুলাইজাৰ আনিলে তাৰপিছত তাৰপিছত আপোনাৰ পিঞ্জৰা আনিলে, পিঞ্জৰাত দিবৰ কাৰণে ছাগলী ৰাইজে দিছে, ছাগলীটো কিনিবৰ কাৰণে তেওঁলোকৰ শক্তি নাই, ৰাইজৰ পৰা আকৌ দান বৰঙণি বিচাৰে। এইটোৱে হ'ল অসম চৰকাৰৰ প্ৰকৃত অৱস্থা। তেওঁলোকে জনতাক সুৰক্ষিত কৰিব নোৱাৰে, তেওঁলোকে গোটেই মানে বছৰটোৰ 11 মাহ অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰে আৰু মাত্ৰ এমাহৰ কাৰণে বানপানীৰ কথা কয়। গতিকে বানপানী সমস্যা ক'ত সমাধান কৰিব পাৰিব, য'ত 11 মাহ 12 মাহ তেওঁলোকে আচলতে গোটেই সময়খিনি অকল বানপানীৰ কথা, অসমৰ আটাইতকৈ ডাঙৰ জাতীয় সমস্যাটো বানপানীৰ কথা আলোচনা কৰিব লাগে আৰু বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰিব লাগে। সেই সময়খিনিত তেওঁলোকৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে চৰকাৰে কাম কৰিব লাগে আৰু চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি বাদ দিব লাগে। APSC পৰীক্ষাৰ দৰে যিটো তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ মুখ্যমন্ত্ৰীজন মানে এজন হিটলাৰ। হিটলাৰে যেনেকৈ গোটেই পৃথিৱীৰ মানুহক নিজৰ ইচ্ছামতে যেতিয়াই তেতিয়াই যিকোনো কাম কৰিছিলে, গোটেই পৃথিৱীত বিশ্বযুদ্ধৰ অৱতাৰণা কৰাইছিলে, আমাৰ মুখ্যমন্ত্ৰীয়েও ৰাতি ফটকৈ কিবা এটা ভাবি দিয়ে, ৰাতিপুৱা হঠাতে কিবা এটা কাম কৰি দিয়ে, কাৰো লগত আলোচনা বিলোচনা নকৰে, হঠাতে তেওঁ ঘোষণা কৰি দিলে। কাৰ লগত আলোচনা কৰিলে আমি কোনেও নাজানো। কোনো মানুহে ডিমাণ্ড কৰা নাছিলে যে যিটো তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ কাৰণে যিটো পৰীক্ষা অনুষ্ঠিত হয় চাকৰিৰ কাৰণে, ADRA বুলি কয়, সেই পৰীক্ষাটো তেওঁ APSCৰ নিচিনা লগত ৰাইজৰ দলৰ মিত্ৰতা থাকিবনে? মানে চব এতিয়া বানপানীৰ সময়, এতিয়া ইলেকশ্যনৰ কথা আমি কেতিয়াও পতা উচিত নহয়। কিন্তু যিটো আপুনি সুধিছে সেইকাৰণে মই অতি স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি BJPক পৰাভূত কৰিবলৈ ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক শক্তিয়ে একেলগতে ইলেকশ্যন খেলিম আৰু একেলগতে ইলেকশ্যন খেলি BJP আৰু AIDF দুইটা পাৰ্টিকে, অসমৰ এই দুইটা সাম্প্ৰদায়িক পাৰ্টিকে, এটা হিন্দু সাম্প্ৰদায়িক পাৰ্টি, এটা মুছলিম সাম্প্ৰদায়িক পাৰ্টি, এই দুইটা পাৰ্টিকে অসমৰ ৰাজনীতিৰ পৰা বিদায় দি শান্তিৰ অসম এখন আমি ঘূৰাই আনিম। মই এইটো বিষয়েও আপোনালোকক জনাই থওঁ যে এইবাৰ আমাৰ মেহবুবক জিকাবৰ নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। আৰু বিৰোধী ঐক্য মঞ্চৰ যিখন আসন, সেই আসনখন আমি আমাৰ দললৈ ৰাখি ইয়াৰ ধিং সমষ্টিৰ আৰু মেহবুবক তাত কেণ্ডিডেট কৰিম বুলি আশা প্ৰকাশ কৰি আছোঁ। কিন্তু এতিয়া সময়টো বহুত আগতীয়া হৈ আছে, কথাটো কৈ দিলে আকৌ ভুল বুজাবুজি হৈ যাব। সেইকাৰণে মই অকল আশা প্ৰকাশ কৰিছোঁ বুলিয়ে কৈছোঁ আকৌ দেই।